হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম গ্ৰেড 4 OMR শ্বীট কেনেকৈ ডাউনলোড কৰিব। একদম ষ্টেপ বাই ষ্টেপ দেখাম। প্ৰথমতে আপোনালোকে কোনোবা এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত লিখিব SLRC গ্ৰেড 4। ঠিক আছে, SLRC গ্ৰেড 4 লিখাৰ পিছত যিটো ওপৰত ৱেবছাইট পাব সেইটোতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এটা ইণ্টাৰফেচ আপোনালোকে পাব। ঠিক আছে, আৰু প্ৰথম যোনটো দেখিছে নাই ফৰ অবটেইনিং স্কেন কপি OMR শ্বীট, সেইটোত ক্লিক কৰিলে আপোনালোকে পেপাৰ 1খন ডাউনলোড কৰিব পাৰিব। আৰু যদি পেপাৰ 2খন ডাউনলোড কৰিব লাগে তেতিয়া তলত এটা অপশ্যন আছে যেন পেপাৰ 2 ফৰ ক্লাছ 8 লেভেল, তাত ফৰ অবটেইনিং স্কেন কপি OMR শ্বীট, ইয়াত ক্লিক কৰিলে দ্বিতীয়খন OMR শ্বীট ডাউনলোড কৰিব পাৰিব। আৰু তাৰ তলত দেখিছে যেন এনচাৰ কিও আহি গৈছে। এনচাৰ কি আপোনালোকে কাইলৈৰ পৰা 15 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব, 15 নৱেম্বৰ 11:30 পৰা। গতিকে মই দেখাম এতিয়ানো OMR শ্বীটটো কেনেকৈ ডাউনলোড কৰিব পাৰিব। তাৰপিছত পেপাৰ 1 যদি ডাউনলোড কৰিব খোজে ওপৰৰ লিংকত ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব, আৰু ইণ্টাৰফেচ অহাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যন নম্বৰটো মাৰিব। যেতিয়া এনেকৈ কৰিব আপোনালোকে লগ ইন কৰাৰ পিছত পাছপৰ্টটো দি লগ ইন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ পাব। ওপৰত দেখিছে OMR এনচাৰ শ্বীট ডাউনলোড পেপাৰ 1, অলৰেডি মই ডাউনলোড কৰি থোৱা আছে। আৰু যেতিয়া ডাউনলোড কৰিব পে'মেণ্ট কৰিবলৈ আহিব। পে'মেণ্ট কৰাৰ পিছত আপোনালোকে এনেকৈ ইণ্টাৰফেচ এটা পাব, আৰু অনলাইন পে'মেণ্ট OMR ডাউনলোড পেপাৰ 1 ইজ ছাকচেছফুল, ৱেইট ফৰ SMS। আৰু এই আপুনি যেতিয়া ডাউনলোড কৰিব তাৰ এসপ্তাহৰ পিছতে আপোনাৰ এটা মেছেজ আহিব, আৰু সেই মেছেজটো অহাৰ লগে লগে তেতিয়া আপুনি এই ৱেবছাইটটোত আহি এই লিংকটোত আহি আপোনাৰ পাছপৰ্ট আৰু এপ্লিকেশ্যন নাম্বাৰ মাৰি আপোনাৰ OMR শ্বীটটো চাব পাৰিব। ঠিক আছে, কিন্তু লগালগ আপোনালোকে যদি পে'মেণ্ট কৰে তেতিয়াও আপোনালোকৰ লগালগ কেতিয়াও OMRখন নাপায়। খুব বেছি 2-3 দিনৰ ভিতৰত পাই যাব। খালি সেই প্ৰচেছটো কৰোঁতে এসপ্তাহ লাগি যায়। মানে এসপ্তাহৰ ভিতৰত যিকোনো দিনতে আপোনালোকে SMS আহিব পাৰে, আৰু SMS অহাৰ লগতে আপোনালোকে OMR শ্বীটটো পাছপৰ্ট আৰু এপ্লিকেশ্যন নাম্বাৰ দি চাব পাৰিব। ঠিক আছে, আৰু যদি মোৰ ভিডিঅ'টো ইমানেই আছিল, আৰু ভিডিঅ'টো যদি আপোনালোকে ইনফৰ্মেটিভ পালে আৰু ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।